শোলমৰা ক্ৰিকেট ক্লাবৰ সৌজন্যত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা। 14 আৰু 15 ফেব্ৰুৱাৰী দুদিনীয়াকৈ শোলমৰা ক্ৰিকেট ক্লাবৰ সৌজন্যত স্বৰ্গীয় বকুল বৰা আৰু নিৰমাই নেওগৰ সোঁৱৰণত ত্ৰয়োদশ বাৰ্ষিক প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয়। শোলমৰা খেলপথাৰত অনুষ্ঠিত হৈছে এই খেল। আজিৰ এই প্ৰতিযোগিতা খেলৰ পতাকা উত্তোলন কৰে শিক্ষাবিদ মুকুল নেওগে, স্মৃতি তৰ্পণ কৰে শিক্ষাবিদ প্ৰফুল্ল বৰা আৰু লক্ষ্মীনাথ নেওগে। খেলৰ উদ্বোধন কৰে স্থানীয় ব্যক্তি মুকুল নেওগ আৰু সমাজকৰ্মী অতুল বৰাই। 14 আৰু 15 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই খেলৰ অন্তত বিজয়ী দলে প্ৰাইজ মানি 15,000 টকা পুৰস্কৃত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। গাঁৱৰ যুৱকসকলৰ খেলৰ প্ৰতি আকৰ্ষিত কৰি আগুৱাই নিয়াৰ এক প্ৰচেষ্টা গ্ৰহণ কৰিছে উদ্যোক্তাসকলে। যিহেতু এখনি স্থায়ী খেল পথাৰৰ বিশেষ প্ৰয়োজন, সেয়েহে স্থানীয় ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে চৰকাৰে যাতে এখনি স্থায়ী খেল পথাৰৰ ব্যৱস্থা কৰি খেলুৱৈসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক পদক্ষেপ গ্ৰহণ কৰে যেন। মই গাঁৱৰ বয়োজ্যেষ্ঠ হিচাপে ক'ব বিচাৰিছোঁ, আমাৰ এই অঞ্চলৰ সদৌতি যুৱক একতাৰ প্ৰতি হৈ এই স্থানতে প্ৰতি বছৰে আজি এই ত্ৰয়োদশ বাৰ্ষিক এই ক্ৰিকেট প্ৰতিযোগিতা খেলখন তেৰা সমস্তই অনুষ্ঠিত কৰিছে। এই খেলখনৰ যোগেদি এই পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীসকল শাৰীৰিক, মানসিক আৰু এই খেল জগতৰ প্ৰতি আকৰ্ষিত হৈ আগবাঢ়ি যাবৰ কাৰণে যিমানখিনি আমাৰ সুবিধা পাব লাগে এইখিনি পোৱা নাই। যথামাত্ৰ তেওঁলোকে এই কৃষি পথাৰতে খেল খেলিবৰ কাৰণে এই ফিল্ডখন প্ৰস্তুত কৰি পেলাই প্ৰতি বছৰে চলাই আহিছে আৰু যি তেৰা সমষ্টি তেওঁলোকৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ যোগেদি যাতে তেৰা সমষ্টই এই খেলৰ মাধ্যমেৰে ভৱিষ্যত জীৱনক গঢ়ি তুলিব পাৰে তাৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ থাকিল। আজি শোলমৰা যুৱ সংঘই উদ্যোগত এই খেলপথাৰখন পৰিচালনা কৰি আছে। আজি ত্ৰয়োদশ বাৰ্ষিক খেলখন অনুষ্ঠিত কৰিছে। এইদৰে তেওঁলোকে এই খেল অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক উৎসাহিত কৰিব বুলি মই আশা ৰাখিলোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। নমস্কাৰ, আমি জয়তে শোলমৰা ক্ৰিকেট ক্লাবৰ তৰফৰ পৰা অসমবাসী তথা আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শোলমৰা ক্ৰিকেট ক্লাবৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখন এইবাৰ স্বৰ্গীয় কণভাই বৰা আৰু স্বৰ্গীয় নিৰমাই নেওগ সোঁৱৰণত অনুষ্ঠিত কৰা হৈছে। সমূহ শোলমৰাবাসীৰ যি সহায় সহযোগিতা, এই আপাহতে আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আপাহতে আমি আপোনালোকৰ যোগেদি চৰকাৰী পক্ষৰ ওচৰত অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ শোলমৰা উত্তৰ পশ্চিম যোৰহাটৰ এই শোলমৰাৰ দৰে এটা পিছপৰা অঞ্চলত আমি এখন খেলপথাৰৰ কাৰণে যথেষ্ট অসুবিধাত বা সমস্যাৰ সন্মুখীন হৈ আছোঁ। গতিকে আমি অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাব বিচাৰিছোঁ যে এটা শোলমৰা অঞ্চলত এখন স্থায়ী খেলপথাৰ যাতে নিৰ্মাণ কৰি দিয়ে, আমাৰ এই পাছপৰা অঞ্চলটোৰ যুৱকসকল খেলৰ যোগেদি ওলাই যাব পাৰে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এজন মানুহ মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে খেলৰ প্ৰয়োজন। গতিকে খেল অভ্যাসৰ কাৰণে এখন খেলপথাৰ প্ৰয়োজন, যিটো আমি বিগত সময়বিলাকত শোলমৰা অঞ্চলৰ যুৱকসকলে হওক বা উত্তৰ পশ্চিম যোৰহাটৰ যুৱকসকলে অনুভৱ কৰি আহিছোঁ। গতিকে পুনৰ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই টেনিছ ক্ৰিকেটৰ জৰিয়তেও বৰ্তমান সময়ত এটা পেছাদাৰী ক্ৰিকেটৰ যিটো ব্যৱস্থা গঢ়ি উঠিছে। ইমানেই। বাকী আমাৰ খেলখনত আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ 14 আৰু 15 ফেব্ৰুৱাৰী তাৰিখে। ইতিমধ্যে আমাৰ 14-15টা টিমে অংশগ্ৰহণ কৰিছেহি। আমাক ফোনযোগে জনাই আছে কালিলৈ প্ৰায় 30টাৰো অধিক টিম আমাৰ মাজত আহি উপস্থিত হ'বহি। তৃতীয়বাৰ মানে ত্ৰয়োদশ বাৰ্ষিক আমাৰ ক্ৰিকেট প্ৰতিযোগিতা বিগত সময়ছোৱাত আমি যথেষ্ট সফলতাৰে খেলসমূহ অনুষ্ঠিত কৰি আহিছোঁ। এইবছৰো আমাৰ খেলখন খুব সুন্দৰকৈ আমি সাফল্যমণ্ডিত কৰিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আমি প্ৰাইজ মানি 15,000 টকা ৰাখিছোঁ। এটা কথা ক'ব লাগিব, বৰ্তমান সময়ত আমাৰ যুৱকসকল যিহেতু খুব ব্যস্ত হৈ পৰিছে, সেইকাৰণে আমি 11জনীয়া খেলবিলাক আচলতে ক্ৰিকেট খেলখন 11জনীয়া টিমেই কৰিব লাগে, কিন্তু এইবাৰ সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি 7 ছাইড 7জনীয়া দলে অংশগ্ৰহণ কৰিব পৰাকৈ খেলখনৰ অনুষ্ঠিত কৰিছোঁ। 15,000 টকা প্ৰাইজ মানি, 700 টকা জইন ফিজেৰে খেলখন অনুষ্ঠিত কৰিছোঁ। গতিকে আশা কৰিছোঁ সকলোৰে সহায় সহযোগিতাত আমি 2 দিনৰ কাৰ্যসূচীত সফল হ'ব পাৰিম।